মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন গণিত কিতাপ আছে সেই গণিত কিতাপৰ পাঠ নম্বৰ 2 আকৃতি নামৰ পাঠটিৰ আটাইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈ ভিডিঅ'টো চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো একেবাৰে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তো আমি পাঠ নম্বৰ 2ত কি পাইছোঁ? আকৃতি। আকৃতি মানে হ'ল আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰোঁ। সেইবিলাক বস্তুৰ বিভিন্ন বস্তুৰ আকৃতিটো বিভিন্ন ধৰণৰ। যেনে আমি এই যে ৰবাৰডাল ব্যৱহাৰ কৰোঁ, এই ৰবাৰডালৰ আকৃতি হ'ল কি আকৃতি? আয়তীয় ঘনক। এই ৰবাৰডালক আয়তীয় ঘনকৰ আকৃতি বুলি কোৱা হয়। তাৰপিছত চোৱা এই মেচ বক্স যিটো আছে, এই মেচ বক্সটো আমাৰ চাবা দীঘে যিমানখিনি পুতলে সিমানখিনি, তাৰমানে দীঘল আৰু বহলে একে সমান। তাক কি বুলি কোৱা হয়? তাক ঘনক আকৃতি বুলি কোৱা হয়। এইটো হ'ল আয়তীয় ঘনক আৰু এইটো হ'ল আঘনক আকৃতি। তো আমি যেনেকৈ খাৰু, তোমাৰ মায়ে খাৰু পিন্ধে নহয়, খাৰুটো কি আকৃতি জানানে? বৃত্ত আকৃতি। তো আমি তোমালোকৰ যে বাৰ্থডে হয়, বাৰ্থডেৰ সময়ত যে তোমালোকে টুপি বনোৱা, সেই টুপিটো কি আকৃতি জানানে? সেইটো শংকু আকৃতি। যেনেকৈ আমি এই যে এইডাল ব্যৱহাৰ কৰিছোঁ, যেনেকৈ আমি বাঁহী ব্যৱহাৰ কৰোঁ, সেই বাঁহীবিলাক কি হয়, কি আকৃতি জানানে? সেইটোক চুঙা আকৃতি বুলি কোৱা হয়। বুজি পাইছা? এতিয়া তোমালোকে আকৃতি মানেতো বুজি পাইছা। এতিয়া আমি কি কৰোঁ চাওঁচোন, কিতাপত আমাক কি দিছে। আমি এই আকৃতিৰ বিষয়ে, আমি এইবিলাক আকৃতিৰ বিষয়ে বিভিন্ন কথা জানিব পাৰিম এই পাঠটিৰ জৰিয়তে। একেবাৰে পলম নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহা। প্ৰথমতে তোমালোকে ভালকৈ বুজি ল'বা, বুজি লৈ তাৰপিছত গৈ অংকখিনি কৰিবলৈ চেষ্টা কৰিবা। তো এইবাৰ স্বাধীনতা দিৱসত অনামিকাহঁতৰ বিদ্যালয়ত ভেশন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পূজা বাইদেৱে 5ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান মুখা প্ৰস্তুত কৰি আনিবলৈ ক'লে। অনামিকা, ৰাজীবুল, দৰ্শনা আৰু আব্ৰাহামে একেলগ হৈ ঘৰতে মুখা প্ৰস্তুত কৰাৰ কামত ব্যস্ত হ'ল। তো মই এতিয়া এই হ'ল অনামিকা। অনামিকা কি কৰিলে? অনামিকাই মুখা প্ৰস্তুত কৰিলে। অনামিকা, ৰাজীবুল, দৰ্শনা আৰু আব্ৰাহামে সিহঁতে একেলগ হৈ কিছুমান কি কৰিলে? মুখা প্ৰস্তুত কৰিলে। সেই মুখা কোনে কি মুখা প্ৰস্তুত কৰিলে সেইখিনি আমি ইয়াৰ পৰা জানিব পাৰোঁ। চাওঁচোন, অনামিকাই কি কৈছে? মই এই বাকচটোত বাঘৰ মুখা লগাইছোঁ। বাকচ মানে তোমালোকৰ যে অনলাইনত তোমালোকৰ মায়ে শ্বপিং কৰে, সেই শ্বপিঙৰ বাকচবিলাকত কি কৰিছে? যেনেকৈ বৰ্গাকৃতি, এইটো চোৱা, এইটো যিটো মানে ওপৰ তল একে সমান, যেনেকৈ তোমালোকৰ লুডুগুটি, সেই লুডুগুটিৰ আকৃতিৰ এটা বাকচত কি কৰিছে? তাই বাঘৰ মুখা লগাইছে। তাৰপিছত দিছে দৰ্শনা। দৰ্শনাই কি কৈছে চাওঁচোন? দৰ্শনাই কৈছে যে আয়তীয় ঘনকত মই গঢ়ৰ মুখা লগাই দিছোঁ। আয়তীয় ঘনক মানে তোমালোকেতো বুজিলে, এই যে ৰবাৰডাল, এইডাল হ'ল আয়তীয় ঘনক। তাৰ মানে আয়তীয় ঘনক হ'লে হ'বলৈ দীঘলটো অলপ দীঘল হ'ব আৰু বহলটো অকণ সৰু হ'ব। দীঘল আৰু বহলৰ কি তাৰমানে জোখটো সমান নহ'ব। দীঘলটো অকণ দীঘলীয়া হ'ব আৰু বহলটো তাৰমানে অকণ সৰু হ'ব। এটা ছাইড সৰু আৰু এটা ছাইড ডাঙৰ হ'ব, দীঘল হ'ব। তাকে আয়তীয় ঘনক বুলি কোৱা হয়। আয়তীয় ঘনকটো তোমালোকে বুজি পাইছা। তাৰপিছত দিছে চোৱা, এতিয়া ৰাজীবুলে ক'লে, চোৱা মই হৰিণাৰ মুখা সাজিছোঁ। তো হৰিণাৰ মুখা কি সাজিছে কিহত চোৱাচোন? এইটো তোমালোকে যে চাবাচোন, এইটো কি আকৃতি বুজি পাইছানে? এইটো হ'ল শংকু আকৃতি। তাৰমানে ৰাজীবুলে শংকু আকৃতিত কি মুখা সাজিছে? হৰিণাৰ মুখা সাজিছে। তোমালোকে এইটো আকৃতি তোমালোকে চাবাচোন, তোমালোকৰ বাৰ্থডে যে হ'লে, বাৰ্থডে যে তোমালোকৰ সৰু সৰু ল'ৰা ছোৱালীৰ বাৰ্থডে হ'লে কি কৰে? সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ টুপি বনোৱা হয়। সেইবিলাক কি আকৃতি? সেইটো হ'ল শংকু আকৃতি। এতিয়া আব্ৰাহামে কি কৈছে চাওঁচোন? মই এই চুঙাটোকে লৈছোঁ। সি কি কৰিছে? এনেকুৱা ধৰণৰ চুঙা আকৃতি লৈছে। চুঙা আকৃতি, এইটো হ'ল চুঙা আকৃতি। এই চুঙা আকৃতি লৈছোঁ, ইয়াত কি আঁকিব পাৰোঁ চাওঁচোন। সি এতিয়া মনে মনে চিন্তা কৰিছে, মইতো চুঙা আকৃতি ল'লোঁ, এতিয়া চাওঁচোন মই কি আঁকিব পাৰোঁ এই চুঙা আকৃতিডালত। এতিয়া আমাক প্ৰশ্ন দিছে যে চিন্তা কৰি কোৱা অনামিকাৰ হাতত থকা বাকচটো কি আকৃতিৰ? অনামিকাৰ যে হাতত বাকচ আছে, সেই বাকচটো কি আকৃতিৰ? তো তোমালোকে লিখিবা যে অনামিকাৰ হাতত থকা বাকচটো হ'ল কি? ঘনক আকৃতিৰ। প্ৰশ্নটোৰ উত্তৰ বুজি পাইছানে? তো তোমালোকে ক নম্বৰ উত্তৰটো লিখিবা। অনামিকাৰ হাতত থকা বাকচটো আমি কি আকৃতি দেখা পাইছোঁ? ঘনক আকৃতিৰ।
তাৰপিছৰ প্ৰশ্নটো দিছে যে আমাক ৰাজীৱলে হৰিণাৰ মুখা সাজিবলৈ কোনটো আকৃতি ব্যৱহাৰ কৰিছে। ৰাজীৱলে যিহেতু আমি দেখিছোঁ নহয় কি আকৃতি ব্যৱহাৰ কৰিছে, শংকু আকৃতিটো। তো উত্তৰটো লিখিবা তোমালোকে যে খ নম্বৰ দি শংকু আকৃতি। তাৰপিছত দিছে গ নম্বৰ প্ৰশ্ন, তোমালোকে বিদ্যালয়ত ভেশন প্ৰতিযোগিতা কিহৰ ভাও লোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে লিখিব লাগিব। কিয় কাৰণে তোমালোকে যদি ভাও লোৱা, কেনেধৰণৰ ভাও লোৱা, কেনেধৰণৰ ভেশন প্ৰতিযোগিতা হয় সেইটোতো মই তোমালোকৰ চব মানে ধৰা তোমালোকৰ স্কুলত সকলোৰে একে ধৰণৰ নহয়, সেইকাৰণে তোমালোকে যেনেকুৱা ধৰণৰ হয় ভেশন প্ৰতিযোগিতা সেইটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। আৰু যদি নোৱাৰা তেনেহ'লে তোমালোকে শিক্ষকৰ সহায় ল'বা বা মাক দেউতাকৰ সহায় ল'বা। তাৰপিছত চোৱা ঘ নম্বৰ, চুঙা আকৃতিত কিহৰ মুখা সাজিব পাৰিবা। তো আমি চুঙা আকৃতি কিহৰ মুখা সাজিব পাৰিম কোৱাচোন তোমালোকে। মই চিন্তা কৰিলোঁ যে চুঙা আকৃতি আমি কিহৰ ছবি আঁকিব পাৰিম, সাপৰ ছবি আঁকিব পাৰিম, ঘৰিয়ালৰ ছবি আঁকিব পাৰিম, জেঠীৰ ছবি আঁকিব পাৰিম আৰু কেৰ্কেটুৱাৰ ছবি আঁকিব পাৰিম, আৰু বহুতো ধৰণৰ ছবি আঁকিব পাৰিম। কিন্তু মই এই চাৰিটাই তোমালোকক লিখি দিলোঁ ভালকৈ বুজিবলৈ দেই। এটা লিখিলেও হয়, কিন্তু মই চাৰিটা লিখি দিছোঁ যাতে তোমালোকে ভালকৈ বুজি পোৱা। প্ৰশ্ন উত্তৰসমূহ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, খালী লিখিবলৈ আৰু তোমালোকে একেবাৰে গৈ যে তোমালোকে পৰীক্ষাৰ সময়ত দিবলৈ মানে লিখিবলৈ সেনেকুৱা নহয়। প্ৰথমতে বুজি ল'বা, তাৰপিছত গৈ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু লিখিবলৈ চেষ্টা কৰিবা দেই। এতিয়া চোৱা নেক্সট পেজটো ওলাই লোৱা, তলৰ বস্তুবোৰ ত্ৰিমাত্ৰিক আকৃতিৰ লগত আঁচটানি মিলোৱা। আমাৰ ইয়াত ত্ৰিমাত্ৰিক আকৃতি দিছে, সেই ত্ৰিমাত্ৰিক আকৃতিৰ লগত আমাৰ বস্তুখিনি মিলাবলৈ দিছে। প্ৰথমতে আমি পালোঁ বল। বলটো কি সেইটো মই তোমালোকে, বলটো গোল বুলি কোৱা হৈছে নহয়, তো বলটো কি হ'ব, গোলক আকৃতিটো। তোমালোকে গোলক আকৃতিটো মিলাই ল'বা। তাৰপিছত দিছে আমাক বাঁহী। বাঁহীটো আমি কি আকৃতি দেখিবলৈ পাইছোঁ, বাঁহীটো আমি চুঙা আকৃতি দেখিবলৈ পাইছোঁ। বাঁহী হ'ল বা কলম হ'ল এইখিনি চুঙা আকৃতিৰ। তাৰপিছত দিছে আমাক এটা ডায়েৰী বা কিতাপ। কিতাপটো আমি কি আকৃতি দেখা পাইছোঁ, আমি যিহেতু দেখা পাইছোঁ চোৱা কিতাপটো এটা ছাইডে কি হ'ল দীঘল আৰু এটা ছাইডে অকণ চুটি, তেনেহ'লে আমি আয়তীয় ঘনক বুলি ক'ব পাৰিম। সেইটো আকৃতিক আয়তীয় ঘনক বুলি কোৱা হয়। তো আয়তীয় ঘনকটো তোমালোকে মিলাই ল'বা, মানে বহীটো এটা বা ডায়েৰীটো এটা আয়তীয় ঘনক আকৃতি। তো বিভিন্ন ধৰণৰ বস্তুৰ আকৃতিটো বিভিন্ন ধৰণৰ, যেনেকৈ গিলাচৰ আকৃতিটো হ'ল চুঙা আকৃতি, যিহেতু ওপৰ তল একে সমান। ইয়াত যদি 2 চেণ্টিমিটাৰ হয় ইয়াতো 2 চেণ্টিমিটাৰ হ'ব। তোমালোকে গিলাচ এটা লৈ চাবাচোন, দুইটাই ওপৰ তল একেই সমান থাকে, অলপ সৰু ডাঙৰ সেইটোতো বেলেগ কথা, কিন্তু চুঙাৰ নিচিনা থাকে, সেইকাৰণে এইটো হ'ল চুঙা আকৃতিটো। তোমালোকে এইটো চুঙা আকৃতি মিলাই ল'বা। এতিয়া চোৱা আইচক্ৰীমটো কি আকৃতি, শংকু আকৃতি। চোৱা শংকু আকৃতিটো কি থাকে, এটা চুক থাকে আৰু এটা চুক থাকে আৰু চাবা ত্ৰিভুজৰ নিচিনা থাকে, সেইকাৰণে শংকু আকৃতি বুলি কোৱা হয়। এইটো শংকু আকৃতি, তোমালোকে আইচক্ৰীমটো শংকু আকৃতিৰ লগত মিলাই দিবা। তাৰপিছত আকৌ আমাৰ ইয়াত নেক্সট বস্তু কিছুমান দিছে। ইয়াত দিছে তেনেকৈ তোমালোকক মই ক'লোঁ নহয়, তোমালোকে যে বাৰ্থডে টুপি বনোৱা, বাৰ্থডে পাৰ্টিত টুপি নবনোৱা, কিছুমানে আজিকালিতো ৰেডিমেড কিনিবলৈ পোৱা যায়। তো সেই টুপি আৰু ধৰা এই হেৰিৰ সময়ত, এই ফাকুৱা খেলৰ সময়ত এনেকুৱা ধৰণৰ টুপি লগোৱা হয়। তো সেইটো হ'ল কি আকৃতি জানানে, এইটো হ'ল শংকু আকৃতি। চোৱাচোন টুপিটো কেনেকুৱা আকৃতি, এটা চুপিৰ নিচিনা, সেইকাৰণে আমি এইটো শংকু আকৃতিৰ লগত মিলাই দিলোঁ। তাৰপিছত দিছে নেক্সট আমাক দিছে যে ইটা চপৰাটো আমি কি আকৃতি দেখিবলৈ পাইছোঁ, ইটা চপৰাটো আমি আয়তীয় ঘনক আকৃতি। কিহৰ কাৰণে চোৱা, এটা ছাইডত কি বহল ডাঙৰ দীঘল বেছি আৰু এটা ছাইডত দীঘলটো কম, সেইকাৰণে দুটা ছাইডৰ দীঘলটো ইয়াত তাৰা 5 চেণ্টিমিটাৰ হ'লে ইয়াত 2 চেণ্টিমিটাৰ হ'ব। তাৰমানে দুইটাৰ জোখ একে সমান নহয়, সেইকাৰণে আমি আয়তীয় ঘনক বুলি। আয়তীয় ঘনকৰ কি হয়, দুটা জোখ একে সমান হয়, এটা ছাইড দীঘল থাকে এটা ছাইড চুটি থাকে, সেইটো আয়তীয় ঘনক। তো তোমালোকে আয়তীয় ঘনকৰ লগত মিলাই ল'বা। তাৰপিছত হৈছে লুডু গুটি। তোমালোকে লুডু খেলা নহয়, লুডু গুটি চাবাচোন গোটেইকেইটা একে সমান, মানে লুডু গুটি চাবা চোৱা মেচ বক্সটো চোৱা, এইপিনে যদি 2 চেণ্টিমিটাৰ হয় এইপিনেও 2 চেণ্টিমিটাৰ। লুডু গুটি ঠিক এনেকুৱা 2 চেণ্টিমিটাৰ, এইপিনে 2 চেণ্টিমিটাৰ, গোটেইকেইটা একে সমান থাকে, সেইকাৰণে এই লুডু গুটিক কি আকৃতি বুলি কোৱা হয়, ঘনক আকৃতি। তো লুডু গুটিটো তোমালোকে ঘনক আকৃতি মিলাই ল'বা। এতিয়া চোৱা এইটো কি, তোমালোকে দেখি পাইছানে, ইয়াত আমি বিভিন্ন ধৰণৰ কি দেখা পাওঁ, আমাৰ ভাৰতবৰ্ষৰ মানে ভাৰতবৰ্ষ বা পৃথিৱীৰ সকলো দেশৰে আমি ইয়াত কি মেপবিলাক চাব পাৰোঁ।
মানে ক'ত কি আছে নাছে চাব পাৰোঁ। তো কি গোলকৰ নিচিনা নহয়, একেবাৰে মানে গোল আকৃতি, মানে বৃত্তৰ নিচিনা। সেইটো আমি কি হ'ব, কি আকৃতি হ'ব, গোলক আকৃতিটো তোমালোকে ইয়াত মিলাই ল'বা। তাৰপিছত চোৱা ঢোল। এটা ঢোল তোমালোকে কি আকৃতিৰ বুলি বুজি পোৱা? এটা ঢোলৰ ওপৰ তল একে সমান থাকে, একে সমান, দেখিছানে? চুঙাৰ নিচিনা নহয়। তে সেইটো কি হ'ব, চুঙা আকৃতিটো। তোমালোকে ঢোলটো চুঙা আকৃতিৰ লগত মিলাই দিবা। এতিয়া আমাৰ প্ৰশ্ন দিছে মনত পেলাও আহা। এতিয়া আমাৰ মনত পেলাও অহা মানে আয়তীয় ঘনকৰ এটা ছবি দিছে। তাত দিছে আমাক কি দেখুওৱা হৈছে যে এইটো চুক আৰু কাষ কোনটো বা তল বা পিঠি কোনটো, সেইটো আমাক দেখুৱাই দিয়া হৈছে। তো মই তোমালোকৰ এইটো চোৱা, চুক বুলি ক'লে আমি কোনটোক গম পাওঁ? এইটো চুক বুলি ক'লে, চুক বুলি ক'লে আমি এইটোক গম পাওঁ। এইটো চুক, এইটো চুক, এইটো চুক, তাৰপিছত এইপিনৰ চুক, এইপিনৰ চুক, এইপিনৰ চুক, এইটো চুক, এইটো চুক। আৰু কাষ বুলি ক'লে এইটো চা, এইটো চা, এইটো একদম চিধা যিটো ৰেখা নিচিনা কৈছে সেইটোক কাষ বুলি কোৱা হয়, এইটোক কাষ বুলি কোৱা হয়। বুজি পাইছা? তাৰপিছত এইটোক কাষ বুলি কোৱা হয়, এইটোক কাষ বুলি কোৱা হয়, এইটো কাষ বুলি কোৱা হয়, এইটোকো কাষ বুলি কোৱা হয়, এইটোকো কাষ বুলি কোৱা হয়। তাৰপিছত তল বা পিঠি, তল বা পিঠি বুলি ক'লে এইটো তল বা পিঠি, এইটো এটা পিঠি, ইয়াৰ এইটো এটা পিঠি, তাৰপিছত ইয়াৰ এইটো এটা পিঠি, আকৌ ইয়াৰ এইটো এটা পিঠি, আকৌ ইয়াৰ এইটো এটা পিঠি, আকৌ ইয়াৰ এইটো এটা পিঠি। তাৰ মানে তোমালোকে এতিয়া বুজি পাইছানে? তল, পিঠি, কাষ, চুক মই ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়া দিছে আমাৰ তলৰ তালিকাখন পূৰ কৰোঁ আহা। ইয়াত তালিকাখন পূৰ কৰিবলৈ দিছে। এতিয়া দিছে আয়তীয় ঘনক। আয়তীয় ঘনক কাষৰ সংখ্যা। এতিয়া আমি কাষৰ সংখ্যাটো গণি লওঁচোন। 1 2 তাৰপিছত 3 4, 4টা হ'লনে কাষ? 1 2 3 4। তাৰপিছত দিছে 5 6 7 8, তাৰপিছত 9 10 11 আৰু 12। কেইটা হ'ল? কাষৰ সংখ্যা 12টা। বুজি পাইছা? 12। আকৌ দেখাই দিছোঁ তোমালোকক কাষৰ সংখ্যা ইয়াৰ পৰা দেখাই দিছোঁ। 1 2 3 4, 4টা হ'ল নহয়? 1 2 3 4, 4টা। তাৰপিছত 5, 4টা যদি ওপৰ পিনে হয় তেনেহ'লে তলৰ পিনে আৰু কেইটা হ'ব? 4টা। তো 4 আৰু 4 যোগ কৰিলে 8 হ'ব। তাৰপিছত 8, তাৰপিছত আছে এইটো 9, তাৰপিছত 10, তাৰপিছত ইয়াত 11, তাৰপিছত এইটো 12। এনেকৈ 11 আৰু 12। এইপিনেওতো এনেকুৱা আছে নহয়? এইপিনে যিটো কাষ আছে এইপিনেওতো এটা কাষ আছে, দুটা কাষ আছে। তো দুটা 4টা হ'ব। তো 4 আৰু কিমানটা হ'ব? 12টা। তো কাষৰ সংখ্যা কিমান তোমালোকে লিখি ল'বা? 12। 1 10 2 12, 1 আৰু 2, 1 10 2 12। তাৰপিছত চুকৰ সংখ্যা। চুকৰ সংখ্যা কেইটা আমি দেখিবলৈ পাইছোঁ? চুক বুলি ক'লে আমি 1 2 3 4টা, 4টা চুক ন? আৰু তলৰ পিনেতো আৰু 4টা থাকিব। তেনেহ'লে কিমান হ'ব? 4 4 8। বুজি পাইছা? চোৱা আকৌ তোমালোকক দেখাই দিছোঁ। 1 2 3 4টা, 4টা হ'ল। তাৰপিছত আকৌ তল পিনেও আকৌ 4টা থাকিব, 4টা। তাৰপিছত 4 পিছত 5 6 7 আৰু 8। কেইটা হ'ল মুঠ? 8টা। তো আমি লিখিলোঁ 8টা। ৰ'বা দেই, 8টো এনেকৈ 8। তাৰপিছত দিছে তল বা পিঠি। তল বা পিঠিৰ সংখ্যা। মই ইংৰাজীত লিখি দিছোঁ, কেতিয়াবা হেৰি হৈ যায়। তল বা পিঠিৰ সংখ্যা। তল বা পিঠিৰ সংখ্যা কেইটা হ'ব? 1টা। চোৱা মই এইটো দেখা দিছোঁ। তল বা পিঠিৰ সংখ্যা 1টা, আৰু তাৰ তলৰ পিনে আৰু এটা হ'ব 2টা, তাৰপিছত 3টা, এইটো 3টা, তাৰ অপজিটত আৰু এটা আছে নহয় 4টা, 5টা, তাৰপিছত ইয়াত 6টা। আৰু এতিয়া মই ইয়াত দেখুৱাই দিছোঁ 1টা, তাৰপিছত উল্টাকৈ 2টা, তাৰপিছত ইয়াত 3টা, 3টা, তাৰপিছত 4টা, তাৰপিছত 5টা, আৰু ইয়াত কেইটা হ'ব? 6টা। কেইটা হ'ল? মুঠ 6টা। তো তল বা পিঠিৰ সংখ্যা 6টা। আয়তীয় ঘনকৰ কাষৰ সংখ্যা হ'ল 12টা, চুকৰ সংখ্যা 8টা, তল বা পিঠিৰ সংখ্যা 6টা। এতিয়া দিছে আমাক কি? গোলক। আমি লিখিব লাগিব আকৃতিটোৰ নাম। তো আকৃতিটোৰ নামটো হ'ল গোলক। গত উকাৰে গু, ল আৰু ক, গোলক। গোলকৰ কাষৰ সংখ্যা নাই। ইয়াত কাষ আছেনে? নাই। কাষৰ সংখ্যা নাই। তোমালোকে লিখিবা কি? নাই, না হস্ৰই নাই। তাৰপিছত দিয়ে চুকৰ সংখ্যা নাই। চুক আছেনে? গোলকীয় ঘনক তোমালোকে বল এটাৰ চুক থাকেনে?
বা কাষ হেৰি কাষৰ সংখ্যা থাকেনে নাই, চুক নাই, কাষ নাই। তল বা পিঠিৰ সংখ্যা, তল বা পিঠি বুলি ক'লে তোমালোকে এইটো ছাৰফেচ যিটো থাকে তাৰ এটা ছাৰফেচ আছে। গোলকৰ বল এটাৰ মানে ওচৰত এটা হেৰি থাকে নহয়, তৰপ থাকে নহয়, এইটোক কাষ বুলি কোৱা হয়। তাৰমানে কাষ এটা আছে, সেইটো কি হ'ল, এটা কাষ আছে। তো কেইটা কাষ আছে, গোলকৰ এটা কাষ খালি আছে আৰু চুকো নাই, কাষৰ সংখ্যাও নাই, কাষো নাই, চুকো নাই, কিন্তু তল বা পিঠি আছে, তল বা পিঠি আছে। তাৰপিছত দিছে এইটো কি, লুডুগুটিৰ নিচিনা, লুডুগুটিৰ নিচিনা আকৃতিটোৰ নাম বুলি ঘনক বুলি কোৱা হয়। ঘ দন্তীয়া ন আৰু ক, ঘনক আকৃতিৰ দুয়োটা একে সমান। এইটো যদি 2 চেণ্টিমিটাৰ হয়, এইপিনেও 2 চেণ্টিমিটাৰ, কিন্তু আয়তীয় ঘনকৰ এটা ডাঙৰ এটা সৰু থাকে। তো ঘনক আৰু ঘনকৰ কাষৰ সংখ্যা ঠিক তেনেধৰণে কি হ'ব, কাষৰ সংখ্যাও কি হ'ব, একেই হ'ব। আয়তীয় ঘনক আৰু ঘনকৰ কাষৰ সংখ্যা চুকৰ সংখ্যা একেই হয়, যে 12টা আৰু চুকৰ সংখ্যা হ'ব 8টা আৰু কাষ বা তল বা পিঠিৰ সংখ্যা হ'ব 6টা। মানে আয়তীয় ঘনক আৰু ঘনকৰ আকৃতিটোৰ প্ৰায় একেই, কিন্তু মানে এটা ছাইড বহল, এটাত হ'ল আয়তীয় ঘনকৰ এটা ছাইডে অলপ দীঘল থাকে আৰু এটা ছাইডে অলপ চুটি থাকে, আৰু একো নহয়। আৰু তোমালোকে কাষৰ সংখ্যা, চুকৰ সংখ্যা, তল বা পিঠিৰ সংখ্যা একেই থাকে। তোমালোকক মেচ বক্সটো মই দেখাই দিছোঁ। চোৱা, এতিয়া তল বা পিঠিৰ সংখ্যা বুলি ক'লে তল বা পিঠিৰ সংখ্যা 1, তাৰপিছত এইপিনে হ'ল এইটো হ'ল 1, তাৰপিছত হ'ল এইটো 2, তাৰপিছত 3, ইয়াত 4, 5 আৰু 6, কি হ'ল 6টা। আৰু চুকৰ সংখ্যা চোৱা, 1, 2, 3, 4, 4টা হ'ল নহয়। তাৰ অপজিট চাইডে আকৌ ওলোটাই ল'লে 4, 5, 6, 7, 8, 8টা হ'লনে? তাৰপিছত কাষৰ সংখ্যা ঠিক তেনেধৰণে 1, 2, 3, 4, তাৰপিছত 5, 6, তাৰপিছত হ'ল 7, তাৰপিছত 8, তাৰপিছত হ'ল 9, 10, 11, 12, ঠিক আছে, কাষৰ সংখ্যা 12টা। তাৰপিছত দিছে এইটো কি, শংকু আকৃতি। এতিয়া আমি শংকুটো লিখি ল'ব লাগিব। এতিয়া চোৱা শংকু আকৃতি, মই তোমালোকৰ কাৰণে শংকু আকৃতি বনাই আনিছোঁ। চোৱা, ডাঙৰকৈ বনাই আনিছোঁ, অলপ সৰুকৈ বনাওঁ নেকি, ৰ'বা। এতিয়া চোৱা, তোমালোকৰ কাৰণে মই শংকু আকৃতি বনাই আনিছোঁ। শংকু আকৃতিৰ এতিয়া কৈছে কাষৰ সংখ্যা। কাষ বুলি ক'লে আমি কোনটোক বুলি কওঁ, কাষ বুলি ক'লে এইটোক বুজোৱা হয়। তো শংকু আকৃতিৰ কাষ কেইটা হ'ব, এইটো এটা, আৰু আছেনে এইপিনে কাষ, নাই। তো শংকু আকৃতিৰ কাষৰ সংখ্যা হ'ব এটা। তাৰপিছত হ'ব চুকৰ সংখ্যা, চুক এটা, এইটো হ'ল চুক বুলি কোৱা হয়। এইটো দুটা ৰেখা যিহেতু একেলগ হৈছে, সেইটো চুক বুলি কোৱা হয়, বুজি পাইছা? তেতিয়া হ'ব এটা। তাৰপিছত হৈছে তল বা পিঠিৰ সংখ্যা। তল বা পিঠিৰ সংখ্যা কেইটা হ'ব, শংকু আকৃতিৰ তল বা পিঠিৰ সংখ্যা হ'ব, এইটো হ'ল তল বা পিঠি হ'ব এটা। আৰু যদি এইপিনে থাকে তেনেহ'লে এটা আৰু তল বা পিঠিৰ সংখ্যা হ'ল 2টা। তোমালোকে শংকু আকৃতিৰ তল বা পিঠিৰ সংখ্যা কিমানটা হ'ব, 2টা লিখি ল'বা। তাৰপিছত দিছে আমাক কি, চুঙা আকৃতি। তো আমি চুঙা আকৃতিটো লিখি লওঁ। চুঙা, প্ৰথম চটো উঙত আকাৰে ঙা, চুঙা আকৃতি। এইটো কি আকৃতি, চুঙা আকৃতি। চুঙা আকৃতিৰ কি, কাষৰ সংখ্যা কি, কাষ কেইটা, কাষ হ'ল 2টা। তেনেকৈ এয়া চোৱা, চুঙা আকৃতি বুলি ক'লে কাষৰ সংখ্যা হ'লে এটা আৰু ইপিনে এটা, 2টা। কাষৰ সংখ্যা কি হ'ব, 2টা। আৰু চুকৰ সংখ্যা, চুক নাই, চুক নথকাৰে না হৈছে, চুক নাই। আৰু তল কেইটা হ'ব, তল হ'ব এটা তল, এই বক্ৰতল। ইয়াক বক্ৰ বুলি কোৱা হয়, বেকা যে, সেইকাৰণে ইয়াক বক্ৰতল। এইটো তল, এইটো হ'ল চুঙা আকৃতিৰ তল, বুজি পাইছা? তল হ'ল কি, এটা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ লিখি ল'বা। এইটো হ'ল, প্ৰথমটো হ'ল আয়তীয় ঘনক কাষৰ সংখ্যা 12টা, চুকৰ সংখ্যা 8টা, তল বা পিঠিৰ সংখ্যা 6টা, গোলকৰ হ'ল
এইটো হ'ল গোলক গোলকৰ কি কাষৰ সংখ্যা নাই চুকৰ সংখ্যা নাই চুক নাই কাষ নাই আৰু তল বা পিঠি হ'ল এটা তাৰপিছত হ'ল ঘনক ঘনকৰ কেইটা হ'ল কাষৰ সংখ্যা 12টা চুকৰ সংখ্যা 8টা তল বা পিঠি হ'ল 6টা তাৰপিছত আহিল শংকু আকৃতি এইটো শংকু আকৃতিৰ কাষৰ সংখ্যা হ'ল এটা আৰু চুকৰ সংখ্যা হ'ল এটা আৰু তল বা পিঠিৰ সংখ্যা হ'ল 2টা তাৰপিছত দিছে চুঙা আকৃতিৰ কাষৰ সংখ্যা হ'ল 2টা আৰু চুকৰ সংখ্যা হ'ল চুক নাই আৰু তল বা পিঠিৰ সংখ্যা হ'ল এটা চুঙা আকৃতি চাবা কাষৰ সংখ্যা এইটো হ'ল কাষ আৰু এইটো হ'ল আন এটা কাষ এইটো হ'ল আন এটা কাষ এইটো হ'ল আন এটা কাষ তেনেহ'লে 2টা কাষ তাৰপিছত তোমালোকে নেক্সট পেজটো ওলাই লোৱা কেইটামান খেলুৱা হাঁহ কেইটামান একে জোখৰ এটকীয়া মুদ্ৰা আৰু কেইপাতমান সমান জোখৰ খাৰু লোৱা এতিয়া মুদ্ৰাকেইটা এটাৰ ওপৰত আন এটা থোৱা যেনেকৈ ছবিত দিয়া হৈছে ঠিক তেনেধৰণে এটাৰ ওপৰত আন এটা থ'বলৈ দিছে তো একেদৰে খাৰু কেইপাতৰো এপাতৰ ওপৰত আন এপাত থোৱা কি দেখিলা এপাতৰ ওপৰত আন এপাত আমি থ'লোঁ আৰু ইয়াত টকাখিনিও থ'লোঁ এটাৰ ওপৰত আন এটা এটকীয়া মুদ্ৰা এটাৰ ওপৰত আন এটা আমি ৰাখিলোঁ তাৰপিছত দেখিলোঁ এপাত খাৰুৰ ওপৰত আন এপাত খাৰু এনেকৈ ৰাখিলোঁ এতিয়া আমাক দিছে যে আকৃতি দুটাৰ মাজত কি পাৰ্থক্য আছে বাৰু মন কৰাচোন আকৃতি দুটাৰ মাজত আমি কি পাৰ্থক্য দেখা পাইছোঁ এটা পাতত পাইছোঁ যে আমি এটকাৰ ওপৰত আন এটকা মুদ্ৰা এনেকুৱা ৰাখিলে কি হ'ব এটা চুঙা আকৃতি হ'ব আৰু খাৰুৰ ওপৰত এটা খাৰু ৰাখিলে আমাৰ চুঙা আকৃতি হ'ব কিন্তু এই চুঙা আকৃতিৰ মাজত কি পাৰ্থক্য থাকিব জানানে যে খাৰু পাত যদি ৰাখোঁ তেনেহ'লে কি হ'ব আমাৰ মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থ'লে গোটা চুঙা আকৃতিৰ গঠন হয় আনহাতে এপাত খাৰুৰ ওপৰত আন এপাত খাৰু থ'লে ফুপুলা চুঙা আকৃতিৰ গঠন হয় ফুপুলা মানে যেনেকৈ বাঁহীৰ ভিতৰতো একো নাথাকে ফুপুলা থাকে সেইটো ফুপুলা আকৃতিৰ কি হ'ব খাৰুৰ ওপৰত এটা খাৰু ৰাখিলে কি ফুপুলা আকৃতিৰ এটা চুঙা আকৃতি গঠন হ'ব কিন্তু যদি আমি টকা এটকীয়া নোট পইচাৰ ওপৰত পইচাৰ এনেকুৱা ৰাখোঁ তেনেহ'লে চুঙা আকৃতি হ'ব কিন্তু তাৰ কি হ'ব গোটা চুঙা আকৃতিৰ গঠন হ'ব মানে তাৰ ভিতৰটো পূৰা ছাৰ্ফেচটো ভৰ্তি থাকিব এতিয়া চোৱা তোমালোকক কি দিছে যে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতিৰ সম্পৰ্ক চিত্ৰ দেখুওৱাৰ দৰে আকৃতি আঁকো আহা এতিয়া আমি চিত্ৰ দেখুওৱাৰ দৰে আকৃতি আঁকিবলৈ গৈছে কেনেদৰে আঁকিবা চোৱা এনেদৰে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আঁকিব পাৰোঁ এতিয়া তোমাৰ বহীত খাৰু এপাত আৰু ৰবৰ এটুকুৰা লৈ ওপৰত দেখুওৱাৰ দৰে আঁকি চোৱা এতিয়া তোমালোকক কৈছে যে তোমালোকে এপাত ৰবৰ বা এটুকুৰা ৰবৰ বা এপাত খাৰু লৈ তোমালোকে বহীত আঁকিবলৈ দিছে তো বহীত আঁকি চাবাচোন তোমালোকে কি হয় এইখিনি তোমালোকে নিজে কৰিব পাৰিবা তাৰপিছত দিছে নেক্সট পেজত আমাৰ আৰু এটা প্ৰশ্ন যে শিপিনীত অঁকাৰ ধৰণে দ্বিমাত্ৰিক আকৃতি পাবলৈ আমি কেনেধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰোঁ লিখা আকৃতি দিছে আমাক এনেকুৱা গোল আকৃতি আমি কি বস্তু ব্যৱহাৰ কৰি আমি আঁকিব পাৰিম যেনেকৈ মুদ্ৰা খাৰু ডলা চালনী তাৰপিছত কাঁহী বাতি এইবিলাক আমি লৈ কি আকৃতি আঁকিব পাৰিম সেই গোল আকৃতি আঁকিব পাৰিম যেনে বৃত্ত আকৃতি বা গোলক আকৃতি আঁকিব পাৰিম বস্তুবিলাক লৈ তাৰপিছত দিছে আমাক কি দিছে ঘনক আকৃতি আমি কি পাশতি লুডু গুটি এইবিলাক লৈ আমি এইটো ছবি আঁকিব পাৰিম বা তাৰপিছত ইয়াত দিছে আয়তীয় ঘনকৰ পৰা আমি কি আয়তীয় ঘনক আকৃতি আঁকিবলৈ হ'লে আমি কি বস্তুৰ পৰা আঁকিব পাৰিম যে দিয়া চলাই বাকচ মোবাইল ফোন জ্যামিতি বক্স তোমালোকে যে জ্যামিতি বক্স ব্যৱহাৰ কৰা সদায় স্কুললৈ যাব সেই জ্যামিতি বক্স ব্যৱহাৰ কৰিও আমি কি আকৃতি আঁকিব পাৰিম আমি আয়তীয় ঘনক আকৃতি আঁকিব পাৰিম তাৰপিছত হৈছে প্ৰিজম তাৰমানে এইটো হ'ল কি ধৰা এটা ত্ৰিভুজৰ নিচিনা তো ত্ৰিভুজৰ আকৃতি আঁকিবলৈ হ'লে আমি যেনে শংকু আকৃতি আঁকিবলৈ হ'লে আমি প্ৰিজম বা ত্ৰিকোণ আৰু আইচক্ৰীম এনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি আঁকিব পাৰিম তলত দিয়া দ্বিমাত্ৰিক আকৃতিকেইটা চুক কাষ চিহ্নিত কৰি তালিকাখন পূৰ কৰোঁ আহা এতিয়া দিছে আমাৰ আকৃতি দিছে এই আকৃতিৰ চুক কাষ আমি কি কৰিব লাগিব আকৃতিৰ নাম লিখিব লাগিব আৰু চুক কাষৰ সংখ্যা লিখিব লাগিব তো আকৃতি দিছে চুক আৰু কাষ দিছে আকৃতি দিছে আমাৰ বৰ্গ আকৃতি চুকৰ কাষৰ সংখ্যা কেইটা 4টা আৰু চুকৰ সংখ্যা আমি 4টা তাৰপিছত আয়তীয় ঘনক তাৰপিছত এইটো কি আকৃতি আয়ত আকৃতি আয়ত তাৰ
কাষৰ সংখ্যা ঠিক তেনেধৰণে 4টা, 1 2 3 4টা। আৰু চুক কেইটা? 1 2 3 4টা চুকৰ সংখ্যা। আমি ইয়াত লিখিম 4টা। তাৰপিছত দিছে এইটো কি আকৃতি? বৃত্ত। বত্ৰিকাৰে বৃত্ত আকৃতি। বৃত্ত আকৃতিৰ কাষৰ সংখ্যা হ'ল 1। আমি এইটো কাষ দেখা পাইছোঁ নহয়, কাষ। আৰু চুকৰ সংখ্যা নাই লিখিবা, দ্বিতীয় নথকাৰে না হচৈ নাই লিখিবা। তাৰপিছত দিছে এইটো কি আকৃতি? আমি দেখা পাইছোঁ ত্ৰিভুজ আকৃতি। তো ত্ৰিভুজ লিখিবা। তত্ৰিকাৰে ত্ৰি, ভত হচুকাৰে ভু, দীঘৰ ভু, বৰিগা জ, ত্ৰিভুজ। ত্ৰিভুজ আকৃতি কি? এতিয়া আমি এইটো ত্ৰিভুজ আকৃতি হ'ল। ত্ৰিভুজ আকৃতিৰ কাষৰ সংখ্যা কিমান জানানে? 1 2 3টা। কেইটা কাষ আমি ত্ৰিভুজৰ দেখা পালোঁ? 3টা কাষটো আমি লিখিম 3টা। তাৰপিছত আমি চুক কেইটা পালোঁ? 1 2 3টা। কেইটা পালোঁ আমি? 3টা। তো 3টা লিখিলোঁ। তাৰপিছত দিছে আমাক কি? ছবিটোত থকা বিন্দুবোৰ সংযোগ কৰি নিৰ্দেশনা অনুসৰি ৰং কৰোঁ আহা। এতিয়া অনুভূমিক পথালিত ৰেখাত কি কৰিবলৈ দিছে? ৰঙা ৰং কৰি দিবলৈ দিছে। এতিয়া সেই আমাৰ পথালি যিটো ৰেখা আছে সেইটো তোমালোকে ৰঙা ৰং কৰিবা। যিহেতু মই তোমালোকক দেখাই দিছোঁ ৰঙা ৰং, ইয়াত ৰঙা ৰং কৰিবা, ইয়াত ৰঙা ৰং কৰিবা, ইয়াত ৰঙা ৰং কৰিবা। তাৰমানে ইয়াত ৰঙা কৰিবা, ইয়াত ৰঙা কৰিবা। তাৰপিছত ইয়াত ৰঙা কৰিবা, ইয়াত ৰঙা কৰিবা। তাৰপিছত কৰিবা ইয়াত ৰঙা আৰু ইয়াতো ৰঙা কৰিবা দেই। বুজি পাইছা? তাৰপিছত দিছে উলম্ব থিয় ৰেখাত, উলম্ব বা থিয় ৰেখাত কি কৰিব দিছে? নীলা ৰং কৰিব দিছে। তো এইটোত কৰিবা নীলা ৰং, এইটোত কৰিবা নীলা, এইটোত কৰিবা নীলা, আৰু ইয়াত কৰিবা নীলা, ইয়াত কৰিবা নীলা, আৰু ইয়াত কৰিবা নীলা। তাৰপিছত হেলনীয়া ৰেখাত হালধীয়া ৰং কৰিবলৈ দিছে। তো হেলনীয়া ৰেখা আমি দেখা পাইছোঁ, এইটো হেলনীয়া ৰেখা, এইটো হেলনীয়া ৰেখা, এইটো হেলনীয়া ৰেখা, এইটো হেলনীয়া। এই 4টা তোমালোকে কি কৰিবা? হালধীয়া ৰং কৰিবা। তো বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? আজিৰ এইটো চেপ্টাৰৰ ভিডিঅ'টো ইমানখিনিতে মই শেষ কৰিলোঁ। আৰু যদি মই কৰিবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো অলপ ডাঙৰ হৈ যাব। সেইকাৰণে তোমালোকে এই ভিডিঅ'টোৰ নেক্সট এটা পাৰ্ট চাবলৈ হ'লে মই নেক্সট যিটো আপলোড কৰিম সেইটো তোমালোকে চাব পাৰা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা। তো বাই বাই।